গুণোৎসৱত বহু বিদ্যালয়ত অথন্তৰ তামুলপুৰত গুণোৎসৱ বৰ্জন উভতিল মন্ত্ৰী নন্দিতা গাৰ্লছৰ গুণোৎসৱত দুৰ্গতি কেইবাখনো বিদ্যালয়ত বৰ্জন ষষ্ঠ শ্ৰেণীৰ পৰীক্ষা মন্ত্ৰী নন্দিতা গাৰ্লছ আহিছে বৰদৈ চিখলা এম স্কুললৈ পিছে পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত দল সংগঠনৰ কাৰণ ষষ্ঠ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত আহিল মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত আমাৰ যি ক্লাছ 6ৰ ম্যাথমেটিক্স আৰু জেনাৰেল সায়েন্স এটো পেপাৰখন ইংলিছত আহিছে ইয়াৰ কাৰণে আমি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে আৰু লগতে বড়ো সাহিত্য সভা প্লাস আমি দুটা সংগঠনে লগ কৰি যি ক্লাছ 6ৰ যিখিনি এক্সাম এটো আমি বন্ধ কৰা হৈছে হেহে আলোচনা মৰ্মে পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত ললে এফসু আৰু বড়ো সাহিত্য সভাই বড়ো কমিউনিটিজ বিলাকৰ যি ষ্টুডেণ্টছ বিলাকি আছে এটো মাদাৰ টাঙতে মানে এডুকেশনটো পাবা লাগিব ইয়াৰ কাৰণে মানে আমি অল অসমতে আমি অল বড়ো ষ্টুডেণ্টছ প্লাস বড়ো সাহিত্য সভা এটো মানে এক্সামটো পোষ্টপন কৰা হৈছে শক্তি আৰু ক্ৰীড়া মন্ত্ৰী আহি বাৰ্তালাপ কৰিলে গুৰু আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনৰো খবৰ ললে মন্ত্ৰীয়ে গুণোৎসৱৰ মাজতে জুইৰ উত্তাপ ললে শিক্ষাৰ্থীয়ে শোণিতপুৰৰ 4 নম্বৰ ভৰলী চাপৰি বিদ্যালয়ৰ ব্যতিক্ৰম প্ৰচণ্ড শীত নামিছে ঠেৰেঙা লাগিছে হাত ভৰি কণ কণ শিক্ষাৰ্থী শ্ৰেণীকোঠাত বহি থাকে কেনেকৈ হেয়ে গুণোৎসৱৰ মাজতে দৌৰি আহিল জুইকুৰাৰ ওচৰলৈ চৰাইদেউত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিন জিলাখনৰ 740খন বিদ্যালয়ত আজি সামৰণি পৰিল গুণোৎসৱৰ বহি মূল্যায়ন কৰিবলৈ অহা মূল্যায়কক আদৰিছে অভিভাৱক আৰু শিক্ষকে উখল মাখল পৰিৱেশ নতুনকে অহা মোৰ বেছ দিন হোৱা নাই মই কেইদিনমান আগতেহে জইন কৰিছোঁ জিলাৰ স্কুলবিলাক ভিজিট কৰিছোঁ ভাল লাগিছে শিক্ষকসকলৰ যথেষ্ট যত্ন আছে কৰোণাটো সকলো ক্ষেত্ৰতেই থাকে আমি চবতে বেটাৰমেণ্টৰ এটা চান্স থাকে চ' আমি কৰি আছোঁ শিক্ষকসকলে কৰি আছে বিদ্যালয়ত সুস্থ শৈক্ষিক বাতাবৰণ গঢ়িবলৈ অভিভাৱকৰ উদ্যোগ লাগিব বুলি মন্তব্য মূল্যায়কৰ অভিভাৱকে স্কুললৈ পঠিয়াওক লগতে অঞ্চলটোৰ মানে সচেতন ব্যক্তি হিচাপে ওচৰ পাজৰ ল'ৰা ছোৱালী যদি স্কুললৈ নাযায় স্কুল সময়ত এটলিষ্ট সেইটো কথা কুৱেশ্যনটো কৰক যে কিয় স্কুল যোৱা নাই বা স্কুললৈ যাব লাগে ওচৰ পাজৰ থকা স্কুলখিনি চাওক তেওঁলোকে অকণমান মনিটৰ কৰক আমাৰ স্কুলবোৰ নিজে নিজে ভাল হ'ব সেই তিনিটা কাম কৰি দিলে হ'ব বহু বিদ্যালয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ হোৱাৰ ইংগিত দিলে জিলা বিদ্যালয় পৰিদৰ্শকে যেহেতু এপইণ্টমেণ্ট দিয়াৰ কথা চলি আছে নিশ্চয়কৈ চৰকাৰে সেই বিষয়ে ব্যৱস্থা ল'ব আৰু আমি যিবিলাক ভেকেঞ্চি পজিশ্যন আছে আমি সময়ে সময়ে দি থাকোঁ তেখেতসকলে সেইটো ব্যৱস্থা নিশ্চয়কৈ কৰিব মুঠৰ ওপৰত গুণোৎসৱৰ বাবে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ ব্যুৰ' ৰিপৰ্ট DY 365